সংগীত আৰম্ভ কৰে। Thank you. সন্মানীয় ফুলৰঞ্জন ডেকা ছাৰ, লগতে আমাৰ দায়িত্ব প্ৰিন্সিপাল নাছিৰ উদ্দিন ছাৰ, দায়িত্ব ফেকাল্টি মেডাম আৰু বিভিন্ন স্কুলৰ পৰা অহা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষক শিক্ষয়িত্ৰীসকল, এইটো এটা খুব প্ৰদক্ষিণীয় পদক্ষেপ বুলি মই ক'ব লাগিব, কাৰণ বিজ্ঞানৰ কাৰণে যিটো মানসিকতা মেণ্টেল মানে আমি পঢ়াৰ পৰাই সেই বস্তুটো আমি ডেভেলপ কৰিব লাগিব যে বিজ্ঞান বস্তুটো কি, আমি কেনেকৈ বিজ্ঞানক চিফ কৰিব পাৰিম। এতিয়া আমাৰ স্কুলত আমাৰ ক্লাছ সৰুৰ পৰা আমি পাৰ হৈ গৈ থাকোঁ যে মেট্ৰিক যেতিয়া পাম মানে হাইস্কুল লিভিং চাৰ্টিফিকেট যিটো মেট্ৰিক এক্সাম বুলি কোৱা হয়, তাৰপিছত আমাৰ সকলোৰে খোকোজা আহে যে আমি মেট্ৰিক পাছ কৰাৰ পিছত আমাৰ জেনেৰেলি 3টা ষ্ট্ৰীম থাকে, তোমালোকে নিশ্চয় জানা। এটা হ'ল আৰ্টছ মানে কলা শাখা, হয়নে? এটা হ'ল বিজ্ঞান শাখা চায়েন্স, আৰু এটা কমাৰ্চ বাণিজ্য। এই 3টা শাখা থাকে। গতিকে এই 3টা শাখাত মানে মই ভাবোঁ মেক্সিমাম 60-70% মানুহৰ এটা মানে ডিচিশ্যন মেকিঙত মানে অসুবিধা হৈ যায়। অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছত যে মোৰ ল'ৰাটোক বা মোৰ ছোৱালীটোক আমি ক'ত দিম, আৰ্টছত দিম নে চায়েন্সত দিম নে কমাৰ্চত দিম। কিন্তু আপোনালোকে চাব যে ল'ৰাটোৰ ইণ্টাৰেষ্টৰ এটা কথা থাকিব। জোৰ জবৰদস্তি কৰি ধৰক চায়েন্স পঢ়াব বিচাৰে বহুত কিন্তু চায়েন্সত যদি মানসিকতা নাথাকে তেতিয়াহ'লে সেই ল'ৰা বা ছোৱালীটো কিন্তু তাৰ আগবাঢ়ি যাব নোৱাৰে। গতিকে যোনে যাৰ ইণ্টাৰেষ্ট সেই হিচাপে মানে অসমীয়াত ভাল,